কাৰ্বি আংলং নৱম শ্ৰেণীৰ অংকৰ প্ৰশ্নকাকত ফাদিল। তিনিজনকৈ লোকক থানালৈ তলব আৰক্ষীৰ। কাৰ্বি আংলং জিলাৰ নৱম শ্ৰেণীৰ অংকৰ প্ৰশ্নকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল। জানিব পৰা অনুসৰি 12 ফেব্ৰুৱাৰীত হৰেশ্বৰ বৰাই এখন এজাহাৰ দাখিল কৰে ডিফু সদৰ আৰক্ষী চকীত। এজাহাৰৰ ভিত্তিত বৰ্তমানলৈকে আৰক্ষীয়ে 3জন লোকক থানালৈ তলব। কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে আমাক জানিব দিয়া অনুসৰি মেনহান্সে মেমৰিয়েল হাইস্কুল 2জন শিক্ষক আৰু এখন প্ৰিণ্টিং প্ৰেছৰ এজন কৰ্মচাৰীক সোধা পোছাৰ বাবে আৰক্ষী চকীলৈ মাতি আনিছে। পৰৱৰ্তী তদন্ত কোন জড়িত হৈ আছে সেয়া ওলাই পৰিব বুলি জানিব দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। গুড ইভিনিং। যোৱাকালি 12 তাৰিখে ডিফু থানাত আমাৰ এখন FIR ৰিচিভ কৰোঁ, য'ত আমাক কমপ্লেইন দিছিলে। FIRখনত আমাক লিখি দিছিলে যে এই ক্লাছ 9ৰ বৰ্ডৰ এনুৱেল এক্সামৰ যিখন জেনেৰেল মেথমেটিক্সৰ পেপাৰ, সেই পেপাৰখন লিক হৈছে বুলি আমাক কমপ্লেইনেণ্ট শ্ৰী হৰেশ্বৰ বৰা ডাঙৰীয়াই জনাইছিলে FIR যোগে, আৰু সেই মৰ্মে আমি এটা গোচৰ ৰুজু কৰোঁ আৰু সেই গোচৰ ৰুজু কৰি আমি তদন্ত আৰম্ভ কৰোঁ। আৰু প্ৰাৰম্ভিক তদন্তত এতিয়ালৈকে আমি 3জন মানুহক আমি সোধপোছৰ বাবে লৈ আহিছোঁ। এতিয়ালৈকে কাকো আটক বা এৰেষ্ট কৰা হোৱা নাই। আৰু সেই কুৱেশ্যন পেপাৰখন যিটো প্ৰিণ্টাৰত প্ৰিণ্ট হৈছিলে, সেই কুৱেশ্যন পেপাৰ লটটো আমি সেই প্ৰিণ্টাৰৰ মানুহো আমি ইয়ালৈ আনিছোঁ থানালৈ সোধপোছৰ বাবে। এতিয়ালৈকে কোনো মানুহ ইয়াত এৰেষ্ট হোৱা নাই। আৰু যিখন স্কুলত আমি এটা খোলা কুৱেশ্যন পেপাৰৰ পেকেট পাইছিলোঁ, সেই স্কুলৰ আমি 2জন শিক্ষক আমি সোধপোছৰ বাবে থানালৈ আনিছোঁ। এতিয়া তদন্ত চলি আছে। এতিয়া আৰু বিভিন্ন মানুহ আমি এক্সামিন কৰিবলৈ বাকী আছে আৰু বিভিন্ন তথ্য আমি এক্সামিন কৰিবলৈ বাকী আছে। তাৰ পিছতহে আমি এটা সঠিক দিশত আমি যাব পাৰিম যে কিয় হ'ল এনেকুৱা ঘটনাটো, বা কোনে কৰিলে, কোন ইয়াৰ আঁৰত আছে, বা কি কাৰণে ঘটনাটো কৰিলে, সেইটো আমি 2 দিনমানৰ পিছতহে আমি ক'ব পৰা অৱস্থাত থাকিম। হৰেশ্বৰ বৰা তেখেত আমাৰ কাৰ্বি আংলঙৰ যিখন আমাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সাম কমিটি আছে, সেই কমিটিখনৰ তেখেত ছেক্ৰেটাৰী, আৰু তেখেতৰ তত্ত্বাৱধানতে এই গোটেই পৰীক্ষাটো পৰিচালনা হৈ আছিলে। সেইকাৰণে FIRখনো তেখেতে আমাৰ আগত আহি দিছে। এইটো কাৰ্বি আংলঙৰ যিটো পৰীক্ষা বৰ্ড আছে, হয়। ইয়াৰ সংক্ৰান্তত কিবা মিৰ্জাৰ কাৰোবাকো নাই, উঠোৱা কাকো নাই। সেইটোকে মই ক্লিয়াৰ কৰিবলৈ আপোনালোকক কৈছোঁ যে আমি কাকো উঠোৱা নাই। আমি এই গোচৰ এটা যিহেতু ৰুজু হৈছে আমাৰ থানাত, এই গোচৰটো সংক্ৰান্তত সোধপোছৰ বাবে আমি 2জন শিক্ষক ডিফুৰ এই মেনহান্সে মেমৰিয়েল হাইস্কুলৰ 2জন শিক্ষক, আৰু আমি যিটো প্ৰিণ্টাৰ্ছত এই গোটেই কুৱেশ্যন পেপাৰখিনি প্ৰিণ্ট হৈছিলে, সেই প্ৰিণ্টাৰৰ এজন কৰ্মীক আমি সোধপোছৰ বাবে থানালৈ আনিছোঁ। সেইটোতো বেলেগ হয়নে? লখিমপুৰৰ পৰা এৰেষ্ট হৈছে। তেখেতে পৰীক্ষা লখিমপুৰত দি আছিলে। একেটা সময়তে 2টা হৈ গ'ল যে, সেইটো কাৰণে দিগদাৰ হ'ল।